যিকোনো এটা পৰিয়ালৰ মানুহ এজন যেতিয়া হেৰাই যায় তেতিয়া সেই পৰিয়ালটোহে গম পায় আন্দোলন কৰি থকা এতিয়া ৰিপুন বৰা বা ভূপেন বৰাৰ কবিতা লিলি হোটেলৰ পৰা দিয়া বক্তব্যত এইবিলাক নহয় থিয় হ'ব লাগিব পৰিয়ালটোৰ লগত তেওঁলোকে আচলতে চাকৰি বিচৰাৰ আগতে ইমান যে লাখ লাখ মানুহ আছে বুলি কয় ইমানেই ধনী তেওঁলোক এজন মানুহে সহায় কৰিব পাৰে পৰিয়ালটোক এতিয়া পৰিয়ালটোক লৈ ৰাজনীতি কৰাৰ সময় নহয় পৰিয়ালটোক কংগ্ৰেছে সহায় কৰাৰ সময় চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত আজিকালি বৰ কঠিন আৰু কঠোৰ নিয়ম হৈছে আমি দেখিছো গতিকে চাকৰি বাকৰিৰ ক্ষেত্ৰত চৰকাৰ কি সিদ্ধান্ত লয় মইতো নাজানো পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তি আমি নৰৰূপী নাৰায়ণ বুলি গণ্য কৰো গতিকে আমি তেওঁলোকৰ দৰে এটা মৃত্যুক লৈ ৰাজনীতি কৰিব নোৱাৰো সেইটো এটা দুষ্কৃতি আমাৰ সংস্কৃতিয়ে সেইবিলাক নিশিকায় বিৰোধী দলৰ কংগ্ৰেছৰ সন্মানীয় সদস্যগৰাকীৰ মৃত্যুৱে নিশ্চয় প্ৰতিগৰাকী ব্যক্তিৰ দৰে আমাকো ব্যথিত কৰিছে তেখেতৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ লগতে তেখেতৰ পৰিয়ালৰ সদস্যবৰ্গৰ লৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো গণতান্ত্ৰিক দেশ এখনত অৰাজনৈতিক দলে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাব পাৰে আৰু এইগৰাকী মুখ্যমন্ত্ৰী মহোদয়েও ৰাজধৰ্ম পালন কৰি কামবিলাক কৰে কোনো ধৰণৰ তাত জাতি ধৰ্ম বৰ্ণ ৰাজনৈতিক কথা নাথাকে তেওঁ 3,40,00,000 মানুহৰ মুখ্যমন্ত্ৰী তেখেতৰ বহু উদাহৰণ আছে এইদৰে সহযোগিতা আগবঢ়োৱা কিন্তু চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত আজিকালি বৰ কঠিন আৰু কঠোৰ নিয়ম হৈছে আমি দেখিছো গতিকে চাকৰি বাকৰিৰ ক্ষেত্ৰত চৰকাৰ কি সিদ্ধান্ত লয় মইতো নাজানো তিনিটা কথা এই ক্ষেত্ৰত আপুনি উল্লেখ কৰিছে অৰাজনৈতিক বা প্ৰতিটো সংগঠন কংগ্ৰেছ এজিপি বিজেপি সকলোৰে অধিকাৰ আছে যিকোনো এটা কথাৰ আবেদন লৈ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ কৰা বা যিকোনো কথা জনোৱাটো অধিকাৰ আছে যিকোনো এটা পৰিয়ালৰ মানুহ এজন যেতিয়া হেৰাই যায় তেতিয়া সেই পৰিয়ালটোহে গম পায় আন্দোলন কৰি থকা এতিয়া ৰিপুন বৰা বা ভূপেন বৰাৰ কবিতা লিলি হোটেলৰ পৰা দিয়া বক্তব্যত এইবিলাক নহয় থিয় হ'ব লাগিব পৰিয়ালটোৰ লগত তেওঁলোকে আচলতে চাকৰি বিচৰাৰ আগতে ইমান যে লাখ লাখ মানুহ আছে বুলি কয় ইমানেই ধনী তেওঁলোক এজন মানুহে সহায় কৰিব পাৰে পৰিয়ালটোক এতিয়া পৰিয়ালটোক লৈ ৰাজনীতি কৰাৰ সময় নহয় পৰিয়ালটোক কংগ্ৰেছে সহায় কৰাৰ সময় ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এটা কথা শিকায় বিৰোধী হওক বা নিজৰে হওক পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তি আমি নৰৰূপী নাৰায়ণ বুলি গণ্য কৰো সনাতন সংস্কৃতিৰ বহু কথাই আমাৰ বিচাৰধাৰাই মানি চলে গতিকে আমি তেওঁলোকৰ দৰে এটা মৃত্যুক লৈ ৰাজনীতি কৰিব নোৱাৰো সেইটো এটা দুষ্কৃতি আমাৰ সংস্কৃতিয়ে সেইবিলাক নিশিকায় আমি ভাবো এতিয়া সকলো মানুহে তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা উচিত